মই বন্দিতা লৈ আহিছোঁ ষ্টাৰ 7 প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং দক্ষিণ কামৰূপৰ চৌধুৰীপামত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা য'ত জানিব পৰা মতে এখন তীব্ৰবেগী ট্ৰেভেলাৰ বাহনে মহতিয়াই নিয়ে এখন ই-ৰিক্সাক আৰু যাৰ ফলত গুৰুতৰভাৱে আহত হয় 5জনকৈ যাত্ৰী আৰু এই ঘটনাৰ পাছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ দক্ষিণ কামৰূপৰ চৌধুৰীপামত ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত এইবাৰ পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আহি পৰিছে তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই নিলে যাত্ৰীবাহী ই-ৰিক্সা বাহনক এনেদৰে মহতিয়াই নিয়ে তীব্ৰবেগী ট্ৰেভেলাৰে আৰু এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 5জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে আহত লোককেইজন সাইদ আলী সাদ্দাম হুছেইন নুৰ আলম আৰু চাহিদা বেগম বুলি জানিব পৰা গৈছে এক অতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু আহত লোকসকলক কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হোৱা বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলীত জল শিমুলি আৰক্ষী উপস্থিত হৈ জব্দ কৰে বাহন দুখন আৰু অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি জানিব পৰা গৈছে যেহেতু এক অতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ সংঘটিত হোৱাৰ খবৰ আহি পৰিছে দক্ষিণ কামৰূপৰ চৌধুৰীপামতে সংঘটিত হৈছে এই অতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনা য'ত এখন ট্ৰেভেলাৰ বাহন অতিকৈ তীব্ৰ বেগেৰে আহি আছিল ট্ৰেভেলাৰ বাহনখন আৰু সেই ট্ৰেভেলাৰ বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন ই-ৰিক্সা যেহেতু যাত্ৰী কঢ়িয়াই লৈ আহি আছিল ই-ৰিক্সাখনে আৰু ই-ৰিক্সাখনত জানিব পৰা মতে যাত্ৰী আছিল কেইবাগৰাকী আৰু সেই আটাইকেইগৰাকী যাত্ৰী পাঁচগৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে আৰু অতিকৈ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰি ভৰ্তি কৰা হোৱা বুলি জানিব পৰা গৈছে ৰাজ্যত দিনে দিনে যেন পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ আন এক পথ দুৰ্ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ চৌধুৰীপামতে এক অতিকৈ ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে য'ত 5জনকৈ লোক অতিকৈ সংকটজনক অৱস্থাত থকা বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে যেহেতু যাত্ৰীবাহী ই-ৰিক্সা এখনক মহতিয়াই নিয়ে ট্ৰেভেলাৰ বাহনে আৰু তাৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰিয়ালৰ লোক এই খবৰৰ পাছতে এই ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱাৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে চিন্তিত হৈ পৰিছে কিয়নো তেওঁলোকৰ পৰিয়ালৰ সদস্য বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ থাকিবলগীয়া হৈছে আৰু কেনে অৱস্থা বৰ্তমান যেহেতু অতিকৈ সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে আৰু অতিকৈ সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে 5জনকৈ যাত্ৰী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে হাস্পতালত এক অতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কিহৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল কাৰ ভুলৰ বাবে সংঘটিত হ'ল এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তত নামি পৰিছে আৰক্ষী আমি গুৱাহাটীৰ পৰা আহোঁতে হাচুৰিত এই ট্ৰেভেলাৰ এটা এই অভাৰটেক কৰোঁতে খুন্দা মাৰি আমাৰ ই-ৰিক্সা পেলাই দিছিল খুন্দা মাৰি তাৰপিছত পৰি যোৱাৰ পিছতে মানুহে আহি উঠালে আমি বহুতকেইটাই 8জন আছিলোঁ 8জনেই অলপ দুখ পাইছোঁ কিন্তু দুটাই চিৰিয়াছ বেছি আমিও পাইছোঁ এতিয়া সন্তলী মেডিকেলত চিকিৎসাধীন হৈ আছোঁ ইঞ্জেকশ্যন ল'লোঁ টেবলেট ল'লোঁ আমি গুৱাহাটীৰ পৰা আহোঁতে হাচুৰিত এই ট্ৰেভেলাৰ এটা এই অভাৰটেক কৰোঁতে খুন্দা মাৰি আমাৰ ই-ৰিক্সা পেলাই দিছিল খুন্দা মাৰি তাৰপিছত পৰি যোৱাৰ পিছতে মানুহে আহি উঠালে আমি বহুতকেইটাই 8জন আছিলোঁ 8জনেই অলপ দুখ পাইছোঁ কিন্তু দুটাই চিৰিয়াছ বেছি আমিও পাইছোঁ এতিয়া সন্তলী মেডিকেলত চিকিৎসাধীন হৈ আছোঁ ইঞ্জেকশ্যন ল'লোঁ টেবলেট ল'লোঁ আমি গুৱাহাটীৰ পৰা আহোঁতে হাচুৰিত এই ট্ৰেভেলাৰ এটা এই অভাৰটেক কৰোঁতে
খুন্দা মাৰি আমাৰ ই ৰিক্সা পেলাই দিছিল খুন্দা মাৰি। তাৰপিছত পৰি যোৱাৰ পিছতে মানুহে আহি উঠালে। আমি বহুতকেইটাই 8জন আছিলোঁ, 8জনেই অলপ অলপ দুখ পাইছোঁ, কিন্তু চিৰিয়াছ দুটাই চিৰিয়াছ বেছি। আমিও পাইছোঁ। এতিয়া সন্তুলি মেডিকেলত চিকিৎসাধীন হৈ আছোঁ। ইঞ্জেকশ্যন ল'লোঁ, টেবলেট ল'লোঁ। আমি গুৱাহাটীৰ পৰা আহোঁতে হাচৰিত এই ট্ৰেভেলাৰ এটা এই অভাৰটেক কৰোঁতে খুন্দা মাৰি আমাৰ ই ৰিক্সা পেলাই দিছিল খুন্দা মাৰি। তাৰপিছত পৰি যোৱাৰ পিছতে মানুহে আহি উঠালে। আমি বহুতকেইটাই 8জন আছিলোঁ, 8জনেই অলপ অলপ দুখ পাইছোঁ, কিন্তু চিৰিয়াছ দুটাই চিৰিয়াছ বেছি। আমিও পাইছোঁ। এতিয়া সন্তুলি মেডিকেলত চিকিৎসাধীন হৈ আছোঁ। ইঞ্জেকশ্যন ল'লোঁ, টেবলেট ল'লোঁ। আমি গুৱাহাটীৰ পৰা আহোঁতে হাচৰিত এই ট্ৰেভেলাৰ এটা এই অভাৰটেক কৰোঁতে খুন্দা মাৰি আমাৰ ই ৰিক্সা পেলাই দিছিল খুন্দা মাৰি। তাৰপিছত পৰি যোৱাৰ পিছতে মানুহে আহি উঠালে।